হেল্ল' ৱাৰিয়াৰ্ছ, আজি তোমালোকৰ লগত মই গতি আৰু স্থিতি কি হয় একদম সহজতে বুজাই দিম, যাতে নেক্সট টাইম তোমালোকৰ কোনো ধৰণৰ কনফিউজন নহয়। যদি তুমি ক্লাছ 8ত পঢ়ি আছা, ক্লাছ 9ত পঢ়ি আছা বা ক্লাছ 10ত পঢ়ি আছা, আমাৰ বা ক্লাছ 11-12তো পঢ়িলে আমাৰ কি হয়, এই গতি আৰু স্থিতিৰ কনচেপ্টটো ক্লিয়াৰ নহয়, যাৰ ফলত আমি ইয়াৰ ওপৰত যিমানবোৰ কুৱেশ্যনছ হ'ব পাৰে সেই কুৱেশ্যনছবোৰ এক্সামত কৰিব নোৱাৰোঁ, হয়নে? শব্দটো দেখি পেলাই গোটেই ইজি লাগে যে গতি মানে কিবা চলি থাকিব, স্থিতি মানে ৰখি থাকিব, বাছ এইখিনিতে খতম। কিন্তু ইয়াৰ ভিতৰত যিমানকেইটা ইম্পৰ্টেণ্ট পইণ্টছ আছে, যিমানকেইটা বস্তু বুজিব লাগে, আমি বুজি নাপাওঁ, হয়নে? যাৰ ফলত আমি কুৱেশ্যনছ কৰিব নোৱাৰোঁ। চ' মই ইজিলি বুজাই দিম যাতে তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈ যায়, অ'কে? চ' আমি আজিৰ গ'ল আমাৰ কি হ'ব, গতি আৰু স্থিতিৰ যাতে ফুল কনচেপ্টটো তোমালোকে বুজি পোৱা, মানে ম'শ্যন কি হয় আৰু ৰেষ্ট কি হয়, অ'কে? চোৱা, এইটো সময় T1, হয়নে? ছাপ'জ এটা টাইম আছে, ছাপ'জ এতিয়া কেইটা বাজিছে, ধৰি লোৱা এটা 12টা বাজিছে বা 1:15 হৈছে। চ' এই 1:15ত গাড়ী এখন আছিল, হা, গাড়ী এখন 1:15 ধৰি লোৱা ইমানখিনিত আছিল, অ'কে? গাড়ীখন কিমানখিনিত আছে, ইমানখিনিত। 1:15ত গাড়ীখন ইমানখিনি আছে, অ'কে? তাৰপিছতে ধৰি লোৱা 1:16 হ'ল, এতিয়া 1:16 হ'ল, ৰাইট? চ' এই 1:16 ধৰি লোৱা সময়টো T1 হ'ল, T2 হ'ল। এই সময়ত কি হ'ল, গাড়ীখন অলপমান আগুৱাই আহি ইমানখিনি পালেহি, হ'ল। প্ৰথমে এইখিনিত আছিল, ইয়াৰ পৰা আহি পেলাই গাড়ীখন কিমানখিনি আগুৱাই আহিলে, অলমষ্ট ইমানখিনি আগুৱাই আহিছে, হয়নে? চ' এই সময়ৰ লগে লগে যে যিমান সময় চেঞ্জ হৈছে, গাড়ীখন কি আগুৱাই গৈ আছে, পৰিৱৰ্তন হৈছেনে নাই? অবভিয়াছলি হৈছে। যেতিয়া এইটো পৰিৱৰ্তন হৈছে সময়ৰ সাপেক্ষে, তেতিয়া আমি তাক কি বুলি ক'ম, গাড়ীখন কি হৈছে, গতিশীল বা গাড়ীখন গতি কৰি আছে, অ'কে? ছাপ'জ এতিয়া তোমালোকে মোক ভিডিঅ'টোত কি দেখিছা, এটা টাইমত ধৰি লোৱা 1:16ত মই বহি আছোঁ, অ'কে? এতিয়া এয়া ধৰি লোৱা 1:17 হৈছে, ধৰি লোৱা 1:17 হৈছে। এতিয়া 1:17 যেতিয়া হৈছে, মই কি কৰি আছোঁ, মইতো বহিয়ে আছোঁ। এতিয়া এই টাইমৰ সাপেক্ষে মোৰ কিবা চেঞ্জ হৈছে জানো? অবভিয়াছলি নাই হোৱা, হয়নে? চ' তেতিয়া আমি কি বুলি ক'ম, সেই বস্তুটোক মানে মই কি বুলি ক'ম, স্থিতি অৱস্থাত আছোঁ, অ'কে? গতি মানে কি, যে যেতিয়া আমি এটা সময়ত যিমানখিনি জেগাত আছিলোঁ, যদি এটা টাইমৰ পিছত চেঞ্জ কৰিছোঁ, ডেট মিনছ মই কি কৰিছোঁ, গতি কৰিছোঁ। আৰু যদি সময়ৰ সাপেক্ষে মোৰ কোনো স্থানৰ বা অৱস্থানৰ চেঞ্জ হোৱা নাই, তেতিয়া মই কি ক'ব পাৰোঁ, মই স্থিতিশীল অৱস্থাত আছোঁ, অ'কে? এতিয়া গতি মানে কি হয়, ম'শ্যন। হোৱাট ইজ ম'শ্যন? চ' গতি আৰু স্থিতি দুটা বেলেগ বেলেগ বস্তু, আৰু এই দুটা হৈছে পদাৰ্থ বিজ্ঞানৰ দুটা মৌলিক ধাৰণা মিনছ দিজ আৰ দ্য ফাণ্ডামেণ্টেল কনচেপ্টছ। ইয়াৰ পৰাই গোটেই আমাৰ ফিজিক্স, যোনটো আমাৰ পদাৰ্থ বিজ্ঞানৰ যোনকেইটা চেপ্টাৰ্ছ আছে, ইয়াৰ পৰা আমি ধুনীয়াকৈ আমাৰ এই কনচেপ্টখিনি বুজিলে কৰিব পাৰোঁ। এতিয়া গতি মানে কি? গতি মানে কি, যে যেতিয়া কোনোবা এটা বস্তু আছে, ছাপ'জ মই তাক সময়ৰ সাপেক্ষে যদি কি হয়, নিজৰ অৱস্থান সলনি কৰে, অ'কে? যদি মই সময়ৰ সাপেক্ষে নিজৰ অৱস্থান সলনি কৰোঁ, অ'কে? ইয়াত ইম্পৰ্টেণ্ট কি, সলনি কৰাটো। কিহৰ সাপেক্ষে? সময়ৰ সাপেক্ষে, হয়নে? যদি সময়ৰ সাপেক্ষে মই নিজৰ অৱস্থান সলনি কৰোঁ, তাক মই কি বুলি ক'ম, সেই পৰিঘটনাটোক গতি হোৱা বুলি ক'ম। সময়ৰ সাপেক্ষে মই কি কৰিছোঁ, চেঞ্জ হৈছোঁ, মানে ইমানখিনিত প্ৰথমে আছিলোঁ, ৰাইট? ধৰি লোৱা মই A1 টাইমত এইখিনি জেগাত আছিলোঁ, A1ত মই ইমানখিনি জেগাত আছিলোঁ, হ'ল। এতিয়া A2 টাইমত, মানে T2 বা A2 টাইমত মই গাড়ীখন কৈ পালেহি ইমানখিনি, মানে টোটেল মোৰ কিমানখিনি চেঞ্জ হ'ল, ইয়াৰ পৰা ইয়ালৈ অলমষ্ট আধা ডিষ্টেঞ্চ, মানে ইমানখিনি ধৰি লোৱা এক্স ডিষ্টেঞ্চ মই কভাৰ কৰিলোঁ। সময়ৰ সাপেক্ষে যেতিয়া মোৰ পৰিৱৰ্তন হ'ল, তেতিয়া তাক মই কি বুলি ক'ম, গতি হোৱা বুলি ক'ম। আৰু এইটো পইণ্টত চোৱা, A1ত মই ক'ত আছোঁ, ৰখি আছোঁ, আৰু A2 বা টাইম T2 সময়টো মই কি কৰিছোঁ, ৰখি আছোঁ। ইয়াতে মোৰ কিবা চেঞ্জ হৈছে জানো? একো চেঞ্জ হোৱা নাই। ডেট মিনছ মই কি বুলি ক'ম, এই বস্তুখিনি স্থিতি অৱস্থাত আছে, বা এই কিতাপখন স্থিতি অৱস্থাত আছে, অ'কে? আমাৰ উদাহৰণ কি হ'ব পাৰে? উদাহৰণ হ'ব পাৰে ৰাস্তাত চলি থকা গাড়ী, উৰি থকা চৰাই, দৌৰি থকা মানুহ, হয়নে? চ' প্ৰথমে হৈছে এইটো কনচেপ্ট, গতি। যেতিয়া আমি সময়ৰ সাপেক্ষে কোনোবা এটা বস্তুৱে নিজৰ অৱস্থান সলনি কৰে, তেতিয়া আমি তাক গতি বুলি ক'ম। প্ৰথমে এইটো বুজা। নেক্সট কি, স্থিতি মিনছ ৰেষ্ট। কি বস্তু? ৰেষ্ট মানে কি, ৰখি আছে। যেতিয়া কোনো বস্তু কিহৰ সাপেক্ষে, এইটো ইম্পৰ্টেণ্ট, সময়ৰ সৈতে নিজৰ অৱস্থান সলনি নকৰে,
যেতিয়া কোনোবা এটা বস্তুৱে সময়ৰ সাপেক্ষে নিজৰ অৱস্থান সলনি নকৰে তেতিয়া তাক আমি কি বুলি ক'ম বস্তুটো স্থিত অৱস্থাত বা স্থিতি অৱস্থাত থকা বুলি ক'ম যেনেকৈ ফটোখনত কি আছিল টেবুলৰ ওপৰত যোনখন কিতাপ ৰাখি ধৰিছিলোঁ যেতিয়া মই ইয়াতে বহি আছোঁ মোৰ কোনো চেঞ্জ হোৱা নাই টাইমৰ সাপেক্ষে ৰাইট আৰু মাটিত থিয় হৈ থকা গছ যোনবোৰ আমাৰ মাটিত থিয় হৈ আছে গছ সেইবোৰ ৰাইট তেতিয়া তাক আমি কি বুলি ক'ম ৰেষ্টত থকা বুলি ক'ম গতি আৰু স্থিতিৰ যোনটো আপেক্ষিক ধাৰণা গতি আৰু স্থিতিৰ যোনটো আপেক্ষিক ধাৰণা আমি কেনেকৈ কৰিব পাৰোঁ আপেক্ষিক ধাৰণা মানে এটাৰ ৰিলেটিভত আনটো কেনেকুৱা মোৰ ৰেচপেক্টত তুমি কি কৰি আছা সেইটো অ'কে উদাহৰণস্বৰূপে ধৰি লোৱা এখন বাছ আছে এখন বাছ অ'কে ইয়াতে বানান ভুল আছে ইয়াতে নাচাবা এইবোৰ ছাপ'জ এখন বাছ আছে ৰাইট এখন বাছখন কি গতিশীল অৱস্থাত আছে ধুনীয়াকৈ চলি আছে বুলি কৈছে ৰাইট ছাপ'জ এই গাড়ীখন চলন্ত অৱস্থাত আছে এই বাছখনত ময়ো বহি আছোঁ এখন বাছ আছে বাছখনো গৈ আছে মই তাতে বহি আছোঁ এতিয়া যেতিয়া মই বাছখনৰ ভিতৰত আছোঁ হয়নে যেতিয়া মই যাত্ৰীজন বাছখনৰ ভিতৰত আছে বাছখনত সাপেক্ষে তুমি কিহত আছা বাছত থকা ছিটবোৰো তোমাৰ লগতে ৰৈ থকা নিচিনা পাবা হয়নে নহয় বাছৰ ভিতৰত যদি বাছৰ ভিতৰৰ বস্তুবোৰ চোৱা তুমি কি দেখিবা যে স্থিতি অৱস্থাত আছে মন কৰা যে তুমি বাছৰ ভিতৰত বহি আছা বাছৰ ভিতৰত যোনবোৰ ছিট আছে ছিটবোৰ চালে কি লাগিব তোমাৰ লগতে গৈ আছে ডেট মিনছ তুমি সেইবোৰ কিবা পজিশ্যন চেঞ্জ হোৱা গম পাবা জানো নোপোৱা ডেট মিনছ তোমাৰ লগতে থকা নিচিনা লাগিব হ'ল ধৰি লোৱা সেই যাত্ৰীজনে ৰাস্তাত ৰখি থকা গছডাল চাইছে হ'ল মই বাছৰ ভিতৰত আছিলোঁ মই ৰাস্তাত গৈ থকা কি দেখিছোঁ মই ৰাস্তাত যাওঁতে গছকেইডাল দেখিছোঁ যেতিয়া মোৰ গাড়ীখন চলি গৈছে মই কি দেখিছোঁ যে গছকেইডালো যাই থকা নিচিনা লাগিছে তেনে ক্ষেত্ৰত কি বুলি ক'বা সেই বস্তুটো গতি কৰি আছে বাহিৰৰ ফালে চালে তোমাৰ কি লাগিব যে তুমি গতি কৰি আছা বা গছকেইডাল গতি কৰি আছে হয়নে যদি তুমি বাছৰ ভিতৰতে থকা কিবা বস্তু চোৱা বোলে ড্ৰাইভাৰটো চালাত বা তোমাৰ লগতে বহি থকা তোমাৰ যোনটো পেচেঞ্জাৰ তোমাৰ লগত বহি আছিল তেওঁক চোৱা কি দেখিবা যে ৰখি আছে তোমাৰ লগতে একেলগে গৈ আছে হয়নে নহয় চ' এতিয়া আমি কি জানিব লাগিব প্ৰসংগ বিন্দু এতিয়া মই কোনোবা এটা বস্তু কি বুলি কৈছোঁ ৰেষ্টত আছে বুলি কৈছোঁ ৰাইট ৰেষ্টত থকা বুলি কৈছোঁ বা কোনোবা এটা বস্তু মই মোশ্যনত থকা বুলি কৈছোঁ কোনোবা এটা বস্তু কিহত থকা বুলি কৈছোঁ মোশ্যনত থকা বুলি কৈছোঁ কোনোবা এটা বস্তু ৰেষ্টত আছে বা কোনোবা এটা বস্তু মোশ্যনত আছে আমি কেনেকৈ ক'ব পাৰিছোঁ আমি কাৰোবাৰ ৰিলেটিভত চাই পেলাই কৈছোঁ যে ছাপ'জ এইটো কলম দেখিছা এই কলমটো যেতিয়া মোৰ চকুৰে চাইছোঁ বা তোমালোকৰ চকুৰে চাইছা কি দেখিছা কলমটো জেগাতে আছে সময়ৰ সাপেক্ষে কোনো ধৰণৰ চেঞ্জ হোৱা নাই মানে কি কলমটো জেগাত আছে মানে স্থিতি অৱস্থাত আছে এতিয়া কোৱা এতিয়া সময়ৰ সাপেক্ষে চেঞ্জ কৰিছেনে কৰিছে ইয়াত আমি ক'ৰ পৰা চাইছোঁ নিজৰ চকুৰে চাই পেলাই দেখিছোঁ নিজৰ চকুৰে চাই কি দেখিছোঁ যে কলমটো মুভ কৰি আছে ইয়াতে আমাৰ এটা কনচেপ্ট আহিব মূল বিন্দু বুলি মূল বিন্দু বা প্ৰসংগ বিন্দু এনেকুৱা এটা বিন্দু যাৰ সাপেক্ষে চাওঁ মানে যোনে চাইছে ৰাইট যোনে চাইছে তেনেকৈ মানুহৰ এই কলমটো কোনে চাইছে মই চাইছোঁ মোৰ চকুকেইটাই চাইছে ইয়াতে মোৰ চকুকেইটা কি হ'ব মূল বিন্দু বা প্ৰসংগ বিন্দু অ'কে যে কোনো বস্তুৰ অৱস্থান কোনোবা এটা বস্তুৰ ধৰি লওক মই অৱস্থান নিৰ্ণয় কৰিব লাগে যে সেই বস্তুটো ক'ত আছে সেইটো নিৰ্ণয় বা বৰ্ণনা কৰিবলৈ যিটো স্থিৰ বা নিৰ্দিষ্ট বিন্দু মই ব্যৱহাৰ কৰিম মোৰ চকুকেইটা এটা নিৰ্দিষ্ট বিন্দু হিচাপে চাইছোঁ বা কোনোবা এটা বন্ধু তোমাৰ এটা ৰাস্তাত ধৰি লোৱা এই গাড়ীখনত গৈ আছে হা এই গাড়ীখনত ধুনীয়াকৈ গৈ আছে তুমি একদম বাহিৰতে বহি পেলাই এইখিনিতে ৰৈ আছা ধৰি লোৱা এইখিনি দেখা পোৱা নাই চাগে ধৰি লোৱা তোমাৰ ফ্ৰেণ্ড এখন ধুনীয়াকৈ গাড়ীত গৈ আছে হ'ল এইফালে ধুনীয়াকৈ গৈ আছে আৰু তুমি এইখিনিতে ৰৈ পেলাই চাই আছা হ'ল তুমি ধুনীয়াকৈ চাই আছা এতিয়া যেতিয়া তুমি চাই আছা তোমাৰ চকু দি চাওঁতে কি দেখিছে গাড়ীখন প্ৰথমে এইখিনিত আছিল তাৰপিছত গাড়ীখন ধৰি লোৱা এইখিনি পালেহি গাড়ীখনৰ পজিশ্যনটো কি হ'ল গাড়ীখনৰ পজিশ্যনটো চেঞ্জ হ'ল তোমাৰ সাপেক্ষে গাড়ীখনৰ পজিশ্যনটো চেঞ্জ কৰিলে নে কৰিলে এতিয়া কি বুলি ক'বা যে গাড়ীখন গতিশীল অৱস্থাত আছে গতিশীল অৱস্থাত আছে কিন্তু এই গাড়ীখনতে যেতিয়া মই বহি আছিলোঁ মোৰ সাপেক্ষে যেতিয়া মোৰ লগৰ পেচেঞ্জাৰটোক চাওঁ কি দেখিম যে ৰেষ্টত আছে মানে কোনো ধৰণৰ সি অৱস্থান সলনি কৰা নাই মানে জেগাতেই আছে মানে কি স্থিতি অৱস্থাত আছে অ'কে তাকে আমি কি বুলি কওঁ মূল বিন্দু বা প্ৰসংগ বিন্দু বুলি কওঁ ধৰা হ'ল এখন গাঁৱৰ বিদ্যালয়খনৰ ৰেল ষ্টেচনটো এখন গাঁৱৰ পৰা
এটা ৰেল ষ্টেচন উত্তৰে 2 কিলোমিটাৰ দূৰত আছে অ'কে উত্তৰে 2 কিলোমিটাৰ দূৰত আছে ইয়াতে ৰেল ষ্টেচনটো স্কুলখনৰ অৱস্থান নিৰ্ণয় বা কি হ'ব ইয়াৰ ৰেল ষ্টেচনটো হ'ল স্কুলখনৰ অৱস্থান নিৰ্ণয় কৰা মূল প্ৰসংগবিন্দু মানে ধৰি লোৱা মোৰ স্কুলখন ৰেল ষ্টেচনটোৰ পৰা 2 কিলোমিটাৰ দূৰত আছে হয়নে ইয়াতে যোনটো ৰেল ষ্টেচন হ'ল ৰেল ষ্টেচনটোৰ সাপেক্ষে আমি কৈছোঁ যে ইয়াৰ পৰা 2 কিলোমিটাৰ মানে সেইটো কি হ'ল মূল বিন্দু যে মোৰ চকুত মই য'ত আছোঁ বা তোমালোকৰ ঘৰ স্কুলৰ পৰা 1 কিলোমিটাৰ আছে হয়নে দূৰত আছে 1 কিলোমিটাৰ দূৰত এতিয়া তোমাৰ বাবে স্কুলখন কি হ'ব তোমাৰ বাবে স্কুলখন হ'ব মূল বিন্দু মানে তোমাৰ ঘৰটো হ'ব মূল বিন্দু আৰু স্কুলখন কি হ'ব তোমাৰ দূৰত্ব কিমানখিনি দূৰত আছে সেইটো আমি নিৰ্ধাৰণ কৰিব পাৰোঁ হ'ব চ' এইটোৱে আছিল তোমালোকৰ ৰেষ্ট আৰু মোশ্যনৰ কনচেপ্ট অ'কে এইটো বস্তু আমি মেক্সিমামে বহুত ভুল কৰোঁ চ' এইখিনি বস্তু ধুনীয়াকৈ মনত ৰাখিবা ধুনীয়াকৈ কনচেপ্টটো ক্লিয়াৰ হৈ যাব অ'কে ইয়াৰ পিছত আমি নেক্সটখিনি পঢ়িম চ' এই ভিডিঅ'টোত ইমানখিনি আছিল যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা ঠিক আছে থেংক ইউ